নহয়, মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মই ইয়াত আহিছোঁ আজি। আহি মানে যোৱাকালি তেওঁলোকে 22জনীয়া এজন কমিটি বনাইছিলে। আমি এই কমিটিটো কেঞ্চেল কৰিছোঁ। কৰি আমি পুৰণা কমিটিৰ পৰা কোনো লোৱা নাই বা নতুন পুৰণা কমিটিৰ পৰা কোনো মানুহ লোৱা নাই। নতুন দুই তৰফৰ পৰা নতুন 5জনীয়া 10জন আৰু 11জনৰ এটা কমিটি মই বনাই দিছোঁ। তেওঁলোকে মোৰো কৈছে, মই থকাৰ কাৰণে বহুত অনুৰোধ কৰিছিলে, মই আছোঁ আৰু আমি ভালকৈ এই মাদ্ৰাছাখন চাম কেনেকৈ উন্নত হয়। আৰু তাৰ লগত আমি 4জন আমাৰ ইয়াৰ প্ৰিন্সিপাল শিক্ষক তেখেতকো ৰাখিছোঁ আমি স্পেচিয়েলকৈ, আৰু আমি কেনেকৈ শিক্ষা দীক্ষা লৈ আগবাঢ়িব পাৰে। মই ইয়াত আহিছিলোঁ, সিহঁতৰ এটা আপোনাৰ সভাত দেখা পাইছিলোঁ এই ল'ৰাবিলাকে কিমান ধুনীয়া ড্ৰাগছৰ ওপৰত কথা কৈছিলে, বিভিন্ন ধৰণৰ আমাৰ অসমৰ আপোনাৰ সংস্কৃতি খাদ্যৰ ওপৰত কথা কৈছিলে। ইমান টেলেণ্টেড ল'ৰা ইয়াতে আপোনাৰ কম্পিউটাৰ, ইংলিছ, ছায়েন্স, মেথমেটিক্স, আৰবিক সকলো ধৰণৰ পঢ়োৱা হয়। গতিকে এই এটা প্ৰতিষ্ঠানক আমি কেতিয়াও বেয়া হ'ব নিদিওঁ আৰু আমি ইয়াত কোনো ধৰণৰ ৰাজনীতি চলাব নিদিওঁ। গতিকে আমি এখন হাতত লৈ কেনেকৈ উন্নত কৰিব পাৰোঁ আৰু কেনেকৈ ভাল হ'ব পাৰে, আমি বহুত শীঘ্ৰেই আমি এটা আপোনাৰ অফিচিয়েল এটা অডিটৰ বহাই অডিট কৰি ধুনীয়াকৈ এখন চলাই যাম। আৰু 2 মাহ পাছত 2 মাহ বা 3 মাহ পাছত এখন জেনেৰেল মিটিং আমি মাতিম, ডাঙৰকৈ জেনেৰেল মিটিং মাতি আমাৰ আপোনাৰ সংবিধান মতে যেনেকৈ হয় সেইধৰণে মাতি আমি আকৌ নতুনকৈ কমিটি বনাই দিম। প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে যে এইটো আপোনাৰ 3 মাহলৈকে আমাৰ হাতত থাকিব, আমি চলাম। 3 মাহ পাছত আমি কমিটিটোক আপোনাৰ এটা সংবিধান মতে জেনেৰেল এখন মিটিং দি নতুন কমিটি বনাই দিম। ইয়াৰ লগত আমি অডিট ল'ম, আগতীয়াকৈ তেওঁলোকে যোনে চলাইছে তেওঁলোকে হেণ্ড অভাৰ কৰি দিব, আৰু আমি এটা ভাল এটা অসমৰ বা ভাৰতৰ বৰ্ষৰ ভাল এটা অডিট লৈ আমি অডিট কৰি ধুনীয়াকৈ অনলাইনত ছিষ্টেম কৰি মানুহে কেনেকৈ সা সুবিধা পায়, মানুহে কেনেকৈ ট্ৰেন্সপাৰেণ্ট দেখা পায় এইবিলাক বস্তু, সেইধৰণে আমি কাম কৰি